বিপুল দেখা পুনৰবাৰ সকলোকে বিপুল দেখা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ ফিল্ড ডিউটি লগতে লাইফ কেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউটে এটা হেল্থ চেকআপৰ ব্যৱস্থা কৰে। সেই ব্যৱস্থা সম্পৰ্কে কিছু মই এডভাৰটাইজমেণ্ট দিবৰ কাৰণে আহিছোঁ মানুহক। মই লগতে টংলাৰ কিছু দৃশ্যাংশ ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব। এইটো হৈছে আমাৰ MV ৰোড আৰু MV ৰোডৰ কাষত আছে আমাৰ জাতীয় বিদ্যালয় অসম টংলা স্কুলখন। যিখনত মই পঢ়িছিলোঁ। আগতে ভাষাঘৰ আছিল যদিও এতিয়া ঠাইডোখৰ স্থানান্তৰিত কৰি এইবাৰ ধুনীয়াকৈ বনাই দিছে আৰু যিসকলে ল'ৰা ছোৱালী আছে তেওঁলোকে ইয়াতে নামভৰ্তি কৰিব পাৰে। মংগলৰ পৰা নৱম শ্ৰেণীৰ নামভৰ্তি কৰাৰ সুবিধা ইয়াত উপলব্ধ আছে। স্কুলখন ধুনীয়াকৈ বনাব ধৰিছে। আপোনালোকে দেখা পাই থকা সেই ফিল্ডখন হৈছে টংলাত ৰাস অনুষ্ঠিত কৰা এখন ফিল্ড, য'ত টংলাত প্ৰতি বছৰে ধুমধামেৰে ৰাস মহোৎসৱ পালন কৰা হয়। মই আপোনালোকক অকণমান ধুনীয়াকৈ দেখুৱাই দিছোঁ আৰু ঠাইখন হৈছে মিলনপুৰৰ ওচৰৰ। আপোনালোকে দেখা পাই থকা এই যোনটো বান্ধ আছে, এই বান্ধটো হ'ল হদুমা নদীৰ বান্ধ। এইটো মিলনপুৰতে আছে। মই আপোনালোকক অকণমান বান্ধটো অকণমান দেখুৱাই দিবলৈ বিচাৰিছোঁ। এতিয়া মই ঘৰ আহি পালোঁ। আজি মই লাইফ কেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউট উইথ আৰ্ট অফ লাইফ এণ্টিয়েন্সৰ ৰোগীৰ চিকিৎসা সম্পৰ্কে এডভাৰটাইজমেণ্ট দিবলৈ গৈছিলোঁ। আৰু আপোনালোকে যদি সবিশেষ জানিবলৈ খোজে তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত ফোন নম্বৰ লগতে আমাৰ ব্ৰাঞ্চৰ এড্ৰেছটো দি দিম। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।